নমস্কাৰ, মই ৰক্তিমা বৰুৱা। মোৰ চেনেললৈ আপোনালোক আটাইকে মই স্বাগতম জনাইছোঁ। নতুন এটা ভিডিঅ' লৈ আহিছোঁ, আপোনালোকে আদৰ সাদৰ কৰিব বুলি আশা কৰিলোঁ। ভিডিঅ'টো হৈছে বিয়াৰ লগতে আৰু কিছুমান কথা আছে। আমি মানে বিয়াৰ আগদিনা, জোৰোণৰ আগদিনাখন পেণ্ডেলটো বনাই আছে, হোৱাকৈ নাই। আমাৰ দেৱৰটো নাই, তেওঁৰ যিগৰাকী আমাৰ জা আছে তাইয়ে গোটেইখিনি আয়োজন কৰিছে। ছোৱালী দুজনী, ডাঙৰজনী ছোৱালী কিবা কিবি এটা গণ্ডগোলে বুলিয়ে ক'ব লাগিব বাৰু, কিবা এটা অসমৰ্থনত মানে এটা বিবাহ হৈ গ'ল। তাৰ কাৰণে অলপমান আশোহা এটা আছিলে। তাৰপিছতে এই সৰুজনী ছোৱালীৰ বিয়া বুলি তাৰ কিন্তু সকলোৱে মিলি এতিয়া মানে আমি সেই আশোহা দূৰ কৰিলোঁ আৰু আটাই বিয়া খাবলৈ যাবৰ কাৰণে সিদ্ধান্তটো গ্ৰহণ কৰিলোঁ। সিদ্ধান্তটো ভাল নে বেয়া নে সেয়া বাৰু সময়ে ক'ব, কিন্তু আমাৰ মনটো সঁচাকৈ ভাল লাগিছে। এইকেইটা তাৰ লগতে টাব আহিলে দেই, টাবকেইটা মই দিছিলোঁ খুব ভাল বুলি ভাবি, কিন্তু ভাল নালাগিলে। ফ্লিপকাৰ্টত আহিছে, মই যে কিনি আনিছোঁ সেইকেইটা 65 এটাৰ দাম, কিন্তু বৰ ধুনীয়া। মই ভাবিলোঁ ইমান কমত পাম, অৰ্ডাৰ দিলোঁ, কিন্তু আহি দেখিছোঁ যে একদম বেয়া, ল' কোৱালিটি। এতিয়া জোৰোণ পক্ষ আহি পালে, দৰা ঘৰৰ পৰা মাক আহিছে, মাক দেউতাক লগতে তাই ভাই শহুৰ বুলি কয় ইফালে বৰজনাক, আৰু বৌৱেক গোটেইবিলাক আহিছে। ইফালে তেওঁলোকৰ ঘৰ হ'ল ডিব্ৰুগড় চৈখোৱাঘাটত আৰু থাকে আজৰাত, আৰু পাৰ্মানেণ্টকৈ থাকিব জুবিন ক্ষেত্ৰৰ কাষতে সোণাপুৰত। তেওঁলোক আহিছে, দুজনীৰ ল'ৰা নামনি ছোৱালী। এই আচলতে মিলিজুলি থাকিব লাগিব আমি বাৰু। আমাৰ ফালৰ পৰা গোটেইবিলাক আমাৰ পৰিয়ালৰ এইজনী হৈছে মৰমী কইনাৰ মাক। এই জোৰোণৰ সময়খিনিত খুব উথপ লাগে নহয়। সেয়া জোৰোণ পিন্ধাই আছে, আমি কিন্তু অকণমান আঁতৰত বহি আছোঁ। দুজনী ছোৱালী, আমাৰ এইটো মইনা সৰু দেৱৰটো, তাৰ অসুখ হৈ পেলাই সি বহুত মানে সৰুতেই মৃত্যু হ'ল আচলতে। আৰু ছোৱালী দুজনী সৰুৰ পৰা মৰমীয়ে ডাঙৰ কৰিলে, মাকে ডাঙৰ কৰি এতিয়া ডাঙৰজনী ছোৱালী অকণমান এটা প্ৰেমজনিত বিয়াই আৰু কাষ্টটো বেলেগ হোৱাৰ কাৰণে সমাজত যিটো হয় সচৰাচৰ তেনেকুৱাই হ'ল আৰু অকণমান বেয়া পুৰপুৰি হ'ল। তাৰপিছত লাহেকৈ সাম কাটিলে, যেতিয়া এই সৰুজনী ছোৱালীৰ বিয়াৰ যেতিয়া দিন স্থিৰ হ'ল, তাই আমাৰ ওচৰলৈ গ'ল। আমি মানুহে আৰু আমি আদৰে তাইক মানে আগবঢ়াই নিয়াৰ কাৰণে বিয়াখনত যাম বুলি সকলোৱে সিদ্ধান্ত ল'লোঁ। আৰু আহিছোঁ আজি জোৰোণ, সকলো আছে, সেইকাৰণে ভাল লাগিছে। কোনোবা যদি নাহে সেইটো ব্যক্তিগত কথা হ'ব, আৰু এইটো সামাজিকভাৱে আমি আচলতে গ্ৰহণ কৰিছোঁ বুলিয়ে ধৰিব লাগিব। আৰু কোনোবা হয়তো এনেই বেয়া পাব পাৰে। এইজনী হৈছে দৰাৰ মাক। নিয়ম নীতিনো কি আৰু, সকলো অসমীয়া বিয়া, হিন্দু পৰম্পৰাগত বিয়াবিলাক একেই থাকে, গতিকে কিনো চাই থাকিম, চোৱা নাই আৰু ইমান ঠেলা হেঁচা কৰি পেলাই চাবলৈও ভাল নালাগে, আঁতৰত থাকিলোঁ। দৰাৰ দেউতাকে চেণ্ট্ৰেল স্কুলত ছাবজেক্ট টিচাৰ আছিলে, ইংলিছৰ। বেয়া লগা নাই, ভাল লাগিছে। পৰিয়ালটো ভালেই, আমাৰ লগত মিলি যাব। আৰু আমিও মনেদি চিম্পুল হয় আচলতে, সাধাৰণভাৱে আমি থাকিয়ে ভাল পাওঁ। আৰু মানুহজনকো খুব ভাল লাগিছে। টুকটুক আহি গৈছে বাবা। আমাৰ বাইহাটা চাৰিআলিত আচলতে বিয়া বা যি হওক এইটো হৈছে আমাৰ টুকটুকে বৰদেউতাকৰ লগত আহি হাজিৰ। এইটো ডাব্বু স্কুলৰ পৰা আহিল, সিও আহিলে। সৰু ল'ৰা ছোৱালীৰে আৰু ভাল লাগে সিহঁতবিলাক চাই আহিছে সিহঁতে। আমাৰ বাইহাটা চাৰিআলি মানে মানুহখিনি কেনেকুৱা, ইঘৰে সিঘৰক খুব সহায় কৰি দিয়ে। মই লৈছিলোঁ ভাল হওক আৰু কাজখন, সেইকাৰণে সকলোৱে সহায় কৰে। ভাল কথা আমাৰ আচলতে, বিশেষকৈ আমাৰ ডাঙৰখিনি ধ্ৰুৱ দীপ সিহঁতে আছে, সিহঁতে খুব মানে সহায় কৰে। তাৰপিছতে হ'ল এদিন হ'ল গেপছ মানে সেইদিনা শনিবাৰ, শনিবাৰ আমাক নাপাতে কাজকৰ্ম,
কিন্তু আমি সেইদিনাখন যাবলগীয়া হ'ল বেবিনীৰা বাইদেউৰ লগত মহিলাৰ গতিকে সেয়া এতিয়া আমি গৈ আছোঁ বিলু মই আৰু বাইদেউ কামটো কি কথাটো কি সেইবিলাক ইমান কৰি নাথাকোঁ আৰু তথাপি যাব লাগিব সেয়া আমি গৈ উপস্থিত হ'লোগৈ এতিয়া বহুত ধৰণৰ মানুহ লগ পাইছোঁ আৰু সকলোৰে সমস্যাবিলাক বৈবাহিক সমস্যা কাৰোবাৰ মাটি বাৰীৰ সমস্যা বিভিন্ন কেনেকুৱা যে সমস্যা হয় দেখিলে আচলতে গা নোম শিউৰি যায় কিছুমান ল'ৰা ছোৱালী কেইটা বাইদেউ মা তিনিটা ছোৱালী এটা ল'ৰা অঁ ল'ৰাটো কি কৰে ল'ৰাটো কি কৰে এনেই প্ৰাইভেটত কাম কৰি আছে ছোৱালীকেইটা এইটো কৰোঁ বাকীকেইটা ঠিকে আছে আৰু এইহে গণ্ডগোল আৰু এইহে গণ্ডগোল লাগিলে আজি কিমান বছৰ হৈছে 7 বছৰ ভিক্ষা কৰি মোৰ পৰা মোৰ ছোৱালী নিছে লোৱাৰ পিছত এনেকুৱা কৰিলে সিহঁতে আৰু এতিয়া সিহঁতে কি কৰি আছে আমি আপলঙত অটো 3বাৰ কেছ লগালোঁ সেইকেইটা কিনি থাকে আকৌ পিছত এক্সপেক্টত গ'লোঁ কেছ নহয় থানাত গ'লোঁ নহয় পিছত আৰু কি কৰিম মোৰ ছোৱালীয়ে ডিচি অফিচত অমেনচিলতে লাগিছে নহ'ল চিফ মিনিষ্টাৰক লিখিলে মহিলা কমিশ্যনাৰক যোৱা বছৰ লিখিলে যোৱা বছৰ জানুৱাৰী 7 তাৰিখত মাতি আন নামাতিলে পিছত এইবাৰ মই মিডিয়াত দি ময়ো বিজেপি 32 বছৰ হৈছে কাম কৰি আছোঁ গৰম হৈছিলোঁ এইকাৰণেহে মাতিছে ঠিকে আছে চাওকচোন বাৰু কি হয় ন তেওঁলোকৰ ঘৰ কাৰ্বি আংলঙত সেয়া পিছদিনাৰ পৰিৱেশ ৰাতিপুৱাই ওলালোঁ বোলো কিনো কৰিছে ভাত পানী বনোৱাৰ আয়োজন এনেকৈ আচলতে আমি ইঘৰে সিঘৰক এনেকৈ চায়ে দিওঁ সেইকাৰণে ৰাতিপুৱাই ওলালোঁ এয়া মঞ্চ মানে কি ৰভাটো সজাই ইতিমধ্যে শেষ হোৱাগৈ নাই বহুতখিনি মই শেষত সজোৱাৰ এতিয়া দেখুৱাই দিম বাৰু আপোনালোকক এতিয়া এই ফুলদানিবিলাক থোৱা নাই কিন্তু সজাই আছে একফালৰ পৰা ময়ো সোমাই আহিলোঁ যিহেতু বোলো ফটো এখন লৈ লওঁ ৰাতিপুৱা আমাৰ আয়োজন আমাৰ 12টা বজাত মানে ভাত বনাই আজৰি হ'ব লাগিব আৰু 12:15 পৰা ভাত পানী দিয়া হৈ যায় আমাৰ এনেকুৱা দেৰি হৈ নাযায় তাৰমানে আমাৰ এই পৰিয়ালটো বিশেষকৈ সকলোৱে মানে চেষ্টা কৰোঁ আৰু যেন মানুহে সময়মতে খাব পাৰে এই আমাৰ গণেশ এটা সেৱা ল'লোঁ গণেশৰ মূৰ্তিটো থৈ দিয়া আছে ধুনীয়াকৈ এইটা এটা কৰ্ণাৰ আছে ফুলৰ সেইটো কৰ্ণাৰত বিভিন্ন কিবা আয়োজন কৰিব পাৰে এতিয়া এইয়া এনেকৈ আয়োজন কৰি থৈছে ধুনীয়াকৈ এইটো আমাৰ এটা মানে নিয়ম আমাৰ সোনকালে হ'ব লাগে সেইকাৰণে 7টা বজাত পূৰা হয়তো মোৰে 8টা বাজিলে আহোঁতে কাম আছে ঘৰত নাতি চাব লাগে বোৱাৰীহঁত যায় ওলাই ল'ৰাহঁত যায় গতিকে সেইকাৰণে কামখিনি কৰিহে মই আহিলোঁ আৰু বিশেষকৈ আছে যিহেতু চাবলৈ মানুহ সেইকাৰণে মই ইমান এটা চিন্তা কৰা নাই তথাপিও মৰমী যিহেতু তাই অকলশৰীয়া বুলিয়ে ক'ব লাগিব অকণ সহায় কৰি দিয়াটো আমাৰ কৰ্তব্য সেইকাৰণে মই আহিলোঁ আহি আপোনালোকক ৰভাখন সেই চাগতে মানুহ নহ'লে মানে তুলি ভালো লাগে যে এইজনী ভণ্টি কাম কৰি আছে ননদ হয় তাইৰ আমাৰ ননদ আৰু এই সজাই থৈছে কৰ্ণাৰটো ধুনীয়াকৈ আৰু মানে ৰাতিপুৱা আহিলোঁ ভাত পানী আৰু তৰকাৰী পাচলি ৰাতিতে কাটি থোৱা হৈছে সকলোখিনি আয়োজন মাছ ভাজি থোৱা হৈছে মাংস চাংসটো কাটিয়েছে গতিকে অকল বহাই দিব ৰান্ধনি আহিব আৰু এয়া দেখিছে আয়োজন চৌকা কেইবাটাও চৌকা জ্বলাই দিয়া হৈছে ভাত বোলে হ'লেই ভাত দালি মানে আধাখিনি হৈ গ'ল এতিয়া মাংস বনাব মাংস কেইবাবিধো আছে হাঁহৰ আছে খাহী আছে ভাত আছে গতিকে মাংস এতিয়া বনাব ভাত মানে হৈ গৈছে এটা চামুচ দিবৰ কাৰণে ৰেডি চব কাটি কুটি থৈ দিয়া আছে নহয় এয়া ধীৰেনে মানে মেইন কাৰিকৰ আৰু এয়া মানুহগোটেইখিনি লৈছে এইফালে আকৌ সন্ধিয়াৰ যিটো খানা সেইটো শিৱহঁতৰ চোতালতে আয়োজন কৰিছে সেইটোৰ কাৰণেও আৰম্ভ হৈয়ে গৈছে অলপ অলপকৈ সেইটো বনোৱা হৈছে আৰু মৰমী আছে এয়া গণেশ দেৱতাৰ ওচৰত চাকি বন্তি জ্বলাই তাই আছে মই বোলো ময়ো এটা সেৱা কৰি যাওঁ কাজখন ভালে ভালে হৈ যাওক বিয়াখন দূৰণিৰে
জানো কিয় দেৰি তিথি আহে সকলো তোৰ কিয় দেৰি হৈছে নাই আহিছা কেতিয়াবাতে এইমাত্ৰ আহিছা অলপ আহিবই লাগিব বাবু ভাত খালে আহিবলৈ এয়া আছে আমাৰ বিকাশে শৰাই দি পেলাই তাতে গামোচা চামোচা দি আছে নিজৰ নিজৰ দায়িত্ব সকলোৱে পালন কৰি আছে আৰু সেই ফুলখিনি কিন্তু খুব ভাল লাগিছে আজিকালিতো চেলফি আৰু জীয়ৰী বোৱাৰীহঁতে আৰু একেবাৰে সাজি কাচি ইয়াতে চেলফি ল'বলৈ আলহী অতিথিবিলাকো ভালেই পাব আজিকালি বিয়া আৰু আগৰ বিয়া কিমান যে পাৰ্থক্য হৈ গ'ল নহয়নে আগতে ঘৰৰ মানুহবিলাকে কালি দেখা নাই ডাবু আৰু টুকটুক কৰি এইখিনি সময় স্কুল যাব সি এতিয়া আহিলে সি আকৌ থ'বলৈ যাব খোজে আজি নিদিলে বাৰু মাক এতিয়া আছে আমাৰ নহয় আজি ছবি অঁকা ড্ৰয়িং কম্পিটিশ্যন আছে তালৈহে ওলাইছোঁ ডাবুক লৈ গৈছোঁ তাৰমানে প্ৰাইজ পোৱাটো ডাঙৰ কথা নহয় সি শিকক এই ল'ৰা ছোৱালীৰ লগত সমনীয়াৰ লগত কেনেকৈ পঢ়িব লাগে কেনেকৈ কথা পাতিব লাগে সেইবিলাক শিকিবলৈকো আচলতে এই প্ৰতিযোগিতাবিলাক কিছুমানৰ দৰে যদি মানে পাবই লাগিব মোৰ ল'ৰাটোৱে সেইটো হেৰি নাই ক্ৰেজিনেছ নাই কিন্তু আমাৰ কাৰোৱেই নাই আমাৰ গতিকে আশা কৰিছোঁ সি যেন ভাল মানুহ হয় তেতিয়াহে আশা কৰিছোঁ এয়া পতাকা তোলা তুলিলে নিপেন শৰ্মা হেৰি কৰি লওঁ নিপেন হৈছে সভাপতি গতিকে সভাপতিৰে দায়িত্ব আৰু এই নিপেন নিৰণ সতীশ ইহঁতে মানে এই অনুষ্ঠানটো চলাই আহিছে 25 বছৰ হ'ল তেওঁলোকেই চলাই আহিছে আমাৰ নতুন যুৱক চামৰ কিয় বা আগ্ৰহ নাই ক'ব নোৱাৰোঁ আগ্ৰহ থাকিলেও তেওঁলোকে নিজাকৈ এটা বনাই ল'ব এইটো অনুষ্ঠানত আহি যে এইটোতে সহযোগিতা আগবঢ়াব লাগে বা জীয়াই থাকিব লাগে অনুষ্ঠানটো সেইটো কথা নাভাবে এইটো হৈছে স্মৃতি তৰ্পণ কৰিছে আমাৰ হৰি হৈছে সকলোৰে মৰমৰ আৰু হৰি কেনেকুৱা মানে ভাল দেখিলে আগত কৈ দিয়ে বেয়া দেখিলেও কৈ দিয়ে তাৰমানে কিছুমানে হয়তো বেয়া পাব পাৰে কিন্তু আমি বেয়া নাপাওঁ এইটো একদম অন্তৰখন খুব ভাল হৰি গতিকে আমি বেয়া নাপাওঁ কেতিয়াও গতিকে এতিয়া স্মৃতি তৰ্পণ হৈ গ'ল ইয়াৰ পিছতে সকলোকে সম্বৰ্ধনা জনাইছে যিসকল জ্যেষ্ঠ বা যিসকলে অকণমান ৰাইজৰ লগত থাকে ৰাইজক সহযোগিতা কৰে সেইবিলাকক গামোচা একোখন দি পেলাই সম্বৰ্ধনা জনাইছে যিহেতু ৰূপালী জয়ন্তী আহিছে ৰূপালী জয়ন্তী আহিছে নহয় ৰূপালী জয়ন্তীৰ আৰম্ভণি এইটো অনুষ্ঠানটো চিত্ৰাংকন প্ৰতিযোগিতাৰে ৰূপালী জয়ন্তীৰ আৰম্ভণিটো কৰিছে আৰু এতিয়া দুমাহৰ মূৰে মূৰে এইটো হৈ থাকিব আমাৰ ডাবু সেয়া বহি আছে মই তাক মানে সিমান এটা চোৱা নাই কাৰণ নিজে অলপ চেষ্টা কৰক নিজে বহক সেইকাৰণে মই তাক বহুৱাই দিয়া নাই মই দেখিছোঁ সি বেগটো লৈ ইফালৰ পৰা সিফালে ঘূৰা ঘূৰি কৰি আছে নিজে বহিবলৈ সি যেন ঠাই পোৱা নাই চবেই বহিলে সি বহা নাই তাৰপাছত ঘূৰি তাক বহিলে যেনিবা সেইকাৰণে অকণমান এৰিও দিব লাগে ল'ৰা ছোৱালী কনফিউজ হৈ থাকে তাৰ পৰা আহিলোঁ ইফালে পানী তুলিবলৈ গৈছে মাতি আছে গতিকে বাধ্য হ'লে উপায়ো নাই ঘৰতে বিয়া তথাপিও গৈছোঁ আৰু মই তাক এয়া সজাই পৰাই তুলিলে এতিয়া খুব ধুনীয়াকৈ সজাইছে আমাৰ জুবিন গাৰ্গ সকলোতে জুবিন গাৰ্গ সঁচাকৈ বৰ ধুনীয়া হ'ব পাৰে গোটেইখিনি জাগা মানে কৈছে আৰু আমাৰ মুকুল জেগা আছে দেৱ এই মুকুল দুটা সখী মুকুল যাব এইফালে মাছো আছে লগতে তাৰপিছত দৈ মিঠাই এইবিলাক আছে আমিও খাই বৈ ল'লোঁ 5 বছৰ নাখাওঁ যিহেতু নিৰামিষে খালোঁ খাই লৈ বহোঁ তাত নামতিহঁতে ইতিমধ্যে
নাম চাম সামৰি প্ৰসাদ বিতৰণ কৰি বুজি আছে। আৰু আজি অভাৱ অনুভৱ কৰিছোঁ, বহুতকেইজনে আমাৰ জ্যেষ্ঠ আমাৰ মাজৰ পৰা গুচি গৈছে, যেনেকৈ মলিৰ মাক বুলি কওঁ। নামটো আমি মণিমাক বুলিয়ে কওঁ। তাৰ পৰা দিছে এয়া বহি আছে চবেই ইয়াৰ মাজতে মণিমাকে বহি গোটেইখিনি দিহা পৰামৰ্শ দি থাকিলেহেঁতেন, বা ক'ত কি কৰিব লাগে, এইটো কাম ক'ত, এই নিয়ম নীতি জানা কিছুমান যে মানুহ থাকে, যেনেকৈ আছিল বাঘনী বৌ, এজনী সাজনী খুৰী আহিছে যদিও খুব এটা নিয়ম নীতি খুৰী ইমান নাজানে, কিন্তু কৰে কিছুমান খুব মণিমাক বা বাঘনী বৌ নিচিনা এইফালে চাই থাকিব নালাগে, মোবাইলটোলৈ অনুভৱ হৈছে আজি মোৰ। এনেকৈ বিয়া পানীতলি আহা বুলি ক'লে মনত পৰে বাঘনী বৌ যে গৈ আগতে ঢাৰিখন দি কলপুলিৰ ওচৰতে ৰখি থাকে, তাতে কিবা কিবি ধেৰ নিয়ম থাকে কৰে। একেবাৰে বন্ধু সকলোৱে মানে বেণ্ড পাৰ্টিৰ ওচৰত বহি নল'লে নহয়েই কিছুমানৰ। আমিও যেনেকৈ চাব আহোঁ, ভাল লাগে আচলতে। বিয়াখন ভাত তাত খাবলৈ গৈ আছে মানুহবিলাক, এনেকৈ মানুহ বোলে বহুত মাতিছে শুনি আছোঁ, কিন্তু বহুত মানুহ হ'লে অলপ দুপৰীয়া সময়খিনি বা আবেলিলৈকে খুব এটা হিবজিবি হৈ যায়। সেইটো যাতে নহওক তাকে আশা কৰিছোঁ বাৰু। মানুহবিলাকে লাগিয়ে আছে কৰিবলৈ। আইতা হওক কোনে নহওক মানে সকলো কাম কৰে, যেনেকৈ তামোল কটা কামবিলাক কৰে, যেনেকৈ চাহ দিয়া কামটো আজি কাজি বহি থাকিলেই হ'ল। আগতেতো আৰু মেখেলা চাই লৈ চৌকাত চাহ বনাই দি থাকিব লাগিব। দুজনী তিনিজনী তাতেই আৰু ছোৱালীবিলাকে দিবলৈ যায়, ভাল পায়। বাহিৰতো বহুত কাম আছে, বাচন ধোৱা আছে, তাৰ মাজে মাজে বাচন ধুচিব লাগে, তাৰ মাজে মাজে ঠাই মুচিব লাগে, এইখিনি মুচি দিয়া, এইখিনি কলৰ তল মুচি দে, এইখিনি অমুক কৰি দে, এই পানীখিনি পেলাই দে, তুলসী পুলিজোপা আনি দে, কিবাকিবি বহুত নিয়ম। কি কৰিছে এতিয়া, কি নিয়ম কৰিছে নাজানো বাৰু, এইখিনি কৰিছেনে নাই। তাৰপিছততো আছে পানী তোলাৰ পিছত আছে শোৱাগ তোলা, দৈয়ন দিয়া, আৰুতো বহুত কিবা কিবি আছে। সেইবিলাক নিয়ম কোনে কৰি আছে মই অৱশ্যে গম পোৱা নাই কৰিব, কিন্তু আমাৰ জীয়ৰীবোৰে এই নিয়মবিলাকো কিন্তু শিকিব লাগে দেই।